হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ 5 নাম হ'ল ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। এই পাঠটোৰ মই তোমালোকক অনুশীলনীৰ আজি সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ দিম আৰু একেবাৰে সহজ সৰল ভাষাত মই প্ৰশ্ন উত্তৰবোৰ লিখি আনিছোঁ আৰু প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছোঁ, এটা সৰু আৰু এটা ডাঙৰ, যাক যোনটো লাগে লিখি ল'বা, ঠিক আছে। আৰু যদি এইবোৰ PDF নোটছ লাগে তোমালোকৰ এই গোটেই সমাজ বিজ্ঞানৰ আৰু বাকী ছাবজেক্টৰো অনুশীলনীৰ প্ৰশ্ন উত্তৰবোৰৰ PDF নোটছ লাগে বা MCQ নোটছ লাগে, সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'ৰ মাজতে মই কৈ দিম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা, ঠিক আছে। এতিয়া আহা, বেছি দেৰি নকৰাকৈ আমি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আমি অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নখিনি চাম। এতিয়া 1 নম্বৰ প্ৰশ্নখিনি তোমালোকৰ ক খ গ ঘ ঙ 6টা প্ৰশ্ন দিছে ইয়াত, হয়। এইবোৰ তোমালোকৰ পৰীক্ষাত 1 মাৰ্ক আহিব, পাৰ কুৱেশ্যনত 1 মাৰ্ক আহিব, বেছি নাহে তাতকৈ। গতিকে এইবোৰ উত্তৰ সৰুৱে হ'ব বাৰু, ইমান চিন্তা কৰিব নালাগে। আহা চাই লওঁ। 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে আমাক, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। এতিয়া ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1599 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল। এতিয়া এইটো উত্তৰটো মই প্ৰশ্নৰ লগত মিলাই লিখি দিছোঁ, হয়। এতিয়া কাৰোবাক যদি ইয়াতকৈ আৰু সৰুকৈ লাগে, উত্তৰ বুলি লিখি অকল 1599 লিখি ডাই দি দিলেও হৈ যাব। এতিয়া যিহেতু 1 নম্বৰ আহিব এই 1 নম্বৰৰ ক খ গ ঘ প্ৰশ্নকেইটাত, গতিকে তোমালোকে এই এনেকৈ ধুনীয়াকৈ প্ৰশ্নৰ লগত মিলাই লিখিলেও 1 নম্বৰে পাবা, এনেকৈ লিখিলেও সৰুকৈ লিখিলেও 1 নম্বৰে পাবা, ঠিক আছে। জাষ্ট ধুনীয়াকৈ এনেকৈ মিলাই লিখিলে অকণ ভাল আৰু বাইদেউহঁতে ভাল পায়। গতিকে তোমালোকৰ ইচ্ছা এতিয়া মিলাই লিখা নে সৰুকৈ লিখা, লিখিবা আৰু নাম্বাৰটো একেই পাবা, হয়। নেক্সট 6 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে কোনজন নাবিকে আৱিষ্কাৰ কৰিছিল বা কৰে। চ' উত্তৰটো এনেকৈ লিখিবা, ভাৰতবৰ্ষলৈ অহা জলপথ পোনতে ভাস্কো দা গামা নামৰ পৰ্তুগীজ নাবিকে আৱিষ্কাৰ কৰে। এতিয়া যাক এই 6 নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে, সিহঁতে উত্তৰ লিখি ভাস্কো দা গামা লিখি ডাই দি দিলেও হৈ যাব, ঠিক আছে। নেক্সট গ নম্বৰ, ওলন্দাজসকলে ভাৰতবৰ্ষৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে। এতিয়া ইয়াৰ কাৰণে উত্তৰটো এনেকৈ লিখিবা, ওলন্দাজসকলে ভাৰতবৰ্ষৰ পুলিকটত প্ৰথম দুৰ্গটো সাজে। এতিয়া যাক এই প্ৰশ্নটো উত্তৰ সৰুকৈ লাগে, উত্তৰ লিখি পুলিকটত লিখি ডাই দি দিলেই হৈ যাব। ঘ নম্বৰ, দ্বিতীয় চাৰ্লছে বোম্বাই, যাক আজিকালি কি বুলি কোৱা হয় মুম্বাই, হয়, কাক লিজত দিছিল। চ' উত্তৰ লিখিবা, দ্বিতীয় চাৰ্লছে বোম্বাই বা মুম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিল। যাক এই উত্তৰটো সৰুকৈ লাগে, উত্তৰ লিখি ইষ্ট ইণ্ডিয়া কোম্পানীক লিখি ডাই দি দিলেই হৈ যাব। 9 নম্বৰ প্ৰশ্ন, কোনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। উত্তৰ হ'ব, মোগল সম্ৰাট ফাৰুকছিয়াৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ফৰমান জাৰি কৰিছিল। যাক 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো সৰুকৈ লাগে, উত্তৰ লিখি মোগল সম্ৰাট ফাৰুকছিয়াৰে লিখি দিলেই হ'ব, ঠিক আছে, আৰু ডাই দি দিবা। এতিয়া ষ্টুডেণ্টছ আমাৰ 1 নম্বৰখিনি হৈ গ'ল আৰু 1 নম্বৰখিনি পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট। 2 নম্বৰখিনি চাম এতিয়া। 2 নম্বৰ ক অংশৰ লগত খ অংশ মিলাব লাগে আৰু এইখিনিও পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট, ভালকৈ চাবা। এতিয়া মই মিলাই দিছোঁ চোৱা, কলম্বাছ মিলিব তোমালোকৰ আমেৰিকাৰ লগত, উইলিয়াম হকিন্স মিলিব ব্ৰিটিছ কটকীৰ লগত, ভাস্কো দা গামা মিলিব পৰ্তুগীজ নাবিকৰ লগত, দ্বিতীয় চাৰ্লছ মিলিব পৰ্তুগীজ ৰাজকুমাৰীৰ লগত, আৰু তোমালোকৰ পুলিকট এইটো মিলিব ওলন্দাজৰ লগত, ঠিক আছে। ধুনীয়াকৈ মিলাই ল'বা। এতিয়া নেক্সট 3 নম্বৰখিনি আছে খালী ঠাই পূৰ কৰা। এতিয়া মই তোমালোকক খালী ঠাইৰ উত্তৰকেইটা কৈ দি আছোঁ, তোমালোকে চাই পূৰ কৰি ল'বা। চোৱা, ক নম্বৰ খালী ঠাইটোৰ উত্তৰ হ'ব 1600, এই যে ডাঠ কালাৰ কৰি দিছোঁ এইটো। খ নম্বৰটোৰ উত্তৰ হ'ব বাণিজ্যবাদৰ। গ নম্বৰটোৰ উত্তৰ হ'ব বোম্বাই, ঠিক আছে, বোম্বাই বা মুম্বাই লিখি ল'ল, বোম্বাই লিখিলে হ'ল, মুম্বাই লিখিলে হ'ল, যিকোনো এটা লিখিলে হ'ল। ঘ নম্বৰটোৰ উত্তৰ হ'ব ফাৰুকছিয়াৰে। পিছত লাষ্ট 9 নম্বৰটোৰ উত্তৰ হ'ব পণ্ডিচেৰী, ঠিক আছে, লিখি ল'বা। 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, সত্য অসত্য বিচাৰ কৰা। মানে ইয়াত 5টা বাক্য দিছে, যোনবোৰ সত্য হয় সত্য মানে শুদ্ধ দিব দিছে, আৰু যোনবোৰ অসত্য হয় অসত্য বা ভুল দিব দিছে। চ' আহা চাই লওঁ।
ক নম্বৰ প্ৰশ্নটো কৈছে 18 শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল অসত্য কাৰণ 18 শতিকাত মোগল সাম্ৰাজ্য কি আছিল দুৰ্বল আছিল হয় খ নম্বৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত ব্যৱসায় কৰাৰ একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল এটোও উত্তৰ অসত্য হ'ব কাৰণ অকল ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায় কৰা নাছিল ভাৰতত ফৰাচীসকলেও কৰিছিল পৰ্তুগীজসকলেও কৰিছিল হয় গ নম্বৰ ভাস্কো দা গামাই 1492 খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল এতিয়া এইটো তোমালোকৰ অসত্য হ'ব ঠিক আছে কাৰণ তেওঁ 1492 চনত কালিকটত উপস্থিত হোৱা নাছিল ঘ নম্বৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগসমূহ সংকটত পৰিছিল উত্তৰ হ'ব সত্য ঠিক আছে সঁচা ঙ নম্বৰ বাণিজ্যবাদে উপনিৱেশবাদক উদগনি জগাইছিল এইটোৰ উত্তৰো হ'ব সত্য সঁচা ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 5 নম্বৰখিনি আছে চোৱা 5 নম্বৰখিনি কি কৈছে দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা এতিয়া এই 5 নম্বৰখিনি পিছত 6 নম্বৰটো ইম্পৰ্টেণ্ট নহয় বাৰু 7 নম্বৰ আৰু 8 নম্বৰ এইকেইটা পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট আৰু এইকেইটা উত্তৰকেইটা অকণ ডাঙৰ ডাঙৰ হ'ব ঠিক আছে সেয়েহে মই এইকেইটাৰ কাৰণে দুটা উত্তৰ লিখিছোঁ যেনেকৈ চাব পাৰা তোমালোকে 5 নম্বৰ কটোৰ কাৰণে 5 নম্বৰ এই ক প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ঠিক আছে যাক যোনটো লাগে লিখি ল'বা খালি মই এটা ৱাৰ্নিং দি দিওঁ যে যদি পৰীক্ষাত এই প্ৰশ্নবোৰত 2 মাৰ্ক আহে তেতিয়া কি হ'ব তোমালোকে সৰুটো লিখিলেও 2 মাৰ্ক পাই যাবা ডাঙৰটো লিখিলেও 2 মাৰ্ক পাই যাবা কিন্তু যদি 3 4 5 6 অকণমান বেছি মাৰ্ক আহে তেতিয়া কিন্তু সৰুটো লিখিলে পুৰা ফুল মাৰ্কছ পাবও পাৰা নাপাবও পাৰা নোপোৱা চান্স বেছি আছে কিন্তু কাৰণ সৰুটো লিখিলে তোমালোকক থৰি না ফুল মাৰ্কছ দিব গতিকে পাৰিলে ডাঙৰটো কৰিবা ঠিক আছে নোৱাৰিলে সৰুটো কৰাৰ উপায় নাই তোমালোকৰ কাৰণে সৰুটো দিছোঁ মই সৰুটো দিয়া মোৰ মেইন কাৰণটোৱে হ'ল এইটো যে যিবোৰ ল'ৰা ছোৱালী ডাঙৰবোৰ মুখস্থ কৰিব নোৱাৰে সিহঁতে যাতে পৰীক্ষাত এৰি নাহে এটলিষ্ট সৰুটো লিখিলে কিবা এটাতো পাবা তোমালোকে ন 1 বা 2 কিবা এটাতো পাবা গতিকে সৰুটো হ'লেও লিখি আহিবা ঠিক আছে চোৱা উত্তৰবোৰ চাই লওঁ প্ৰথমে 5 নম্বৰ ক প্ৰশ্নটো চাওঁ ইউৰোপীয় বণিজ গোষ্ঠীৰ ভাৰতবৰ্ষ আগমনৰ কাৰণ এতিয়া প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা ইয়াৰ পিছত সৰু উত্তৰটো মই দেখাই দিম ডাঙৰ উত্তৰটো এইটো ইউৰোপীয় বণিজসকল ভাৰতলৈ অহাৰ মূল কাৰণসমূহ হ'ল ভাৰতীয় সামগ্ৰীৰ চাহিদা মধ্যযুগৰ ভাৰতবৰ্ষৰ মছলা বস্ত্ৰ ৰেচম ধাতৱ দ্ৰব্য সোণ ৰূপ মূল্যৱান পাথৰ আদি ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল ছেকেণ্ড কাৰণটো কি বাণিজ্যবাদৰ প্ৰভাৱ 16 শতিকাৰ পৰা ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল যাক বাণিজ্যবাদ বুলি কোৱা হৈছিল বাণিজ্যবাদ আছিল দেশৰ শক্তি বৃদ্ধি কৰিবলৈ বেহা বেপাৰৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ এক চৰকাৰে নিয়ন্ত্ৰণ কৰা অৰ্থনৈতিক পৰিকল্পনা এই নীতিৰ ফলত সকলো দেশে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰৰ সন্ধানত নামি পৰিছিল ইউৰোপীয় বণিজসকলৰ বাবে ভাৰত এখন ডাঙৰ বজাৰ আছিল এতিয়া সৰু উত্তৰটো এইটো ইউৰোপীয় বণিজসকলৰ ভাৰতলৈ অহাৰ মূল কাৰণ প্ৰথম কাৰণটো কি আছিল ইউৰোপত থকা ভাৰতীয় সামগ্ৰীৰ চাহিদা আছিল দ্বিতীয় কাৰণটো আছিল ইউৰোপত নিৰ্মিত সামগ্ৰী বিক্ৰীৰ বাবে ভাৰত এখন ডাঙৰ বজাৰ আছিল ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে
তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে নেক্সট 6 নম্বৰ প্ৰশ্ন চোৱা বাণিজ্যবাদ বুলিলে কি বুজা বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত সম্পৰ্ক কি এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু ঠিক আছে যাক যোনটো লাগে লিখি ল'বা প্ৰথমে এই 5 নম্বৰ খৰ ডাঙৰ উত্তৰটো চাই লোৱা পিছত সৰু উত্তৰটো মই দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে বাণিজ্যবাদ হৈছে 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈকে পশ্চিম ইউৰোপত চলি থকা এক অৰ্থনৈতিক নীতি এই নীতিৰ মূল কথা আছিল যে এখন দেশক ধনী আৰু শক্তিশালী কৰিবলৈ চৰকাৰে বেহা বেপাৰৰ কাম কাজ নিয়ন্ত্ৰণ কৰিব লাগে আনহাতে উপনিৱেশবাদ হৈছে এক এনে ব্যৱস্থা য'ত শক্তিশালী বা ধনী এখন দেশে দূৰত থকা অন্য এখন দুৰ্বল দেশ বা অঞ্চলত নিজৰ শাসন প্ৰতিষ্ঠা কৰে আৰু সেই দেশৰ সম্পদ মানুহ আৰু ৰাজনীতিক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে ইউৰোপৰ ইতিহাস লৈ লক্ষ্য কৰিলে এই কথাৰ প্ৰমাণ পোৱা যায় 16 শতিকাৰ পৰা 18 শতিকাৰ শেষলৈ পশ্চিম ইউৰোপৰ অৰ্থনীতি বাণিজ্যবাদে নিয়ন্ত্ৰণ কৰিছিল বাণিজ্যবাদৰ প্ৰভাৱত ইউৰোপৰ দেশবোৰে নিজৰ সামগ্ৰী বেচিবলৈ বজাৰৰ সন্ধানত নামি পৰিছিল সেয়ে নিজৰ সামগ্ৰী ৰপ্তানি কৰিবৰ বাবে ইউৰোপৰ বেছিভাগ দেশে আন দুৰ্বল দেশত উপনিৱেশ পতাৰ চেষ্টা বা প্ৰতিযোগিতাত নামি পৰিছিল এইদৰে বাণিজ্যবাদে নিজৰ সাম্ৰাজ্য বৃদ্ধিৰ বাবে উপনিৱেশবাদক উদগনি যোগাইছিল এতিয়া সৰু উত্তৰটো এইটো বাণিজ্যবাদ আছিল দেশৰ শক্তি বৃদ্ধি কৰিবলৈ বেহা বেপাৰৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ এক চৰকাৰে নিয়ন্ত্ৰণ কৰা অৰ্থনৈতিক পৰিকল্পনা বাণিজ্যবাদ আৰু উপনিৱেশবাদৰ মাজত গভীৰ সম্পৰ্ক আছে কাৰণ বাণিজ্যবাদে নিজৰ সাম্ৰাজ্য বৃদ্ধিৰ বাবে উপনিৱেশবাদক উদগনি যোগোৱাৰ কাম কৰে 5 নম্বৰ গ প্ৰশ্নটো চোৱা ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱ এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো চাই লোৱা পিছত মই সৰুটো দেখাই দিম যাক ডাঙৰটো লাগে লিখি ল'ব পৰা গ নম্বৰ ডাঙৰ উত্তৰটো এইটো ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ প্ৰভাৱসমূহ হ'ল সামাজিক প্ৰভাৱ পৰ্তুগীজসকলৰ সময়ত গোৱাৰ কেথলিক বেপাৰীসকলে ভাৰতীয় মহিলাৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল যাৰ ফলত গোৱাৰ সমাজ জীৱনত পৰ্তুগীজ সংস্কৃতিৰ প্ৰভাৱ দেখা যায় বৰ্তমানৰ পুডুচেৰীত ফৰাচী সংস্কৃতিৰ প্ৰভাৱ পৰিলক্ষিত হয় অৰ্থনৈতিক প্ৰভাৱ ইউৰোপীয় কোম্পানীৰ চাকৰিয়ালসকলে নিজা ব্যৱসায় আৰম্ভ কৰাৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটত পৰিছিল এটা কথাত ক'বলৈ গ'লে ভাৰতীয় কুটিৰ উদ্যোগ ক্ৰমান্বয়ে ধ্বংসৰ পিনে গতি কৰিছিল সৰু উত্তৰটো এইটো ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বণিকসকলৰ ভালেমান প্ৰভাৱ পৰিছিল উদাহৰণস্বৰূপে ভাৰতৰ সমাজত ইউৰোপৰ সমাজৰ কিছু বস্তু মিহলি হৈ গৈছিল আৰু ইউৰোপৰ আধুনিক বস্তু নিৰ্মাণৰ পদ্ধতিয়ে ভাৰতৰ কুটিৰ শিল্পক ধ্বংসৰ পথলৈ আগবঢ়াই নি ভাৰতৰ অৰ্থনীতিক জুৰুলা কৰি পেলাইছিল নেক্সট 7 নম্বৰটো চোৱা এতিয়া যে 6 নম্বৰটো আছে 6 নম্বৰটো কি কৈছে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ ওলান্দাজ ব্ৰিটিছ আৰু ফৰাচীসকলৰ ব্যৱসায়িক ঘাটিবোৰ কি দিছোঁ বহুৱা মানে এখন মেপ আঁকিব দিছে আঁকি পেলাই এইবোৰে যে পৰ্তুগীজ ওলান্দাজ ব্ৰিটিছ ফৰাচী এইবোৰে ক'ত ভাৰতৰ ব্যৱসায় ঘাটি মানে ক'ত চেণ্টাৰ বনাইছিল বিজনেছ কৰিবলৈ সেইকেইটা বহাব দিছে এতিয়া এইটো পৰীক্ষাত নাহে ইমান ইম্পৰ্টেণ্ট নহয় ঠিক আছে চ' এইটো মই দিয়া নাই 6 নম্বৰটো ডাইৰেক্ট 7 আৰু 8টো দিছোঁ গতিকে 7 আৰু 8টো চাই লোৱা
যেহেতু পৰীক্ষাত নাহে সেইকাৰণে মই ইমান টাইম ৱেষ্ট কৰা নাই এইটোত কাৰোবাক যদি তথাপিও লাগে কাৰোবাক যদি পৰীক্ষা তথাপিও আহে মোক এই ডেছক্ৰিপশ্যনত দিয়া ইনষ্টাগ্ৰাম একাউণ্টত মেছেজ কৰিবা মই নিশ্চয় এই 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দি দিবলৈ চেষ্টা কৰিম গতিকে এতিয়া 7 নম্বৰটো চোৱা ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া এইটো ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু অকণ হ'লেও মানে অহা চান্স আছে কাৰণে মই দি দিছোঁ আৰু ঠিক আছে এতিয়া এইটো কাৰণে দুটা উত্তৰ লিখিছোঁ নেকি মই এটা এইটো ডাঙৰ না এটা উত্তৰ লিখিছোঁ এইটো কাৰণেও ঠিক আছে ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহৰ এখন তালিকা প্ৰস্তুত কৰা এই প্ৰশ্নটোৰ কাৰণে এটা উত্তৰে লিখিছোঁ গতিকে সকলোৱে এইটোৱে লিখি ল'বা ব্ৰিটিছসকলে প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগসমূহ হ'ল 1 নম্বৰ মছলা উদ্যোগ 2 নম্বৰ বস্ত্ৰ উদ্যোগ 3 নম্বৰ ৰেচম উদ্যোগ 4 নম্বৰ ধাতৱ দ্ৰব্য উদ্যোগ 5 নম্বৰ মূল্যৱান পাথৰৰ উদ্যোগ ঠিক আছে এইখিনিয়ে তথাপিও কাৰোবাক যদি 7 নম্বৰটো আৰু সৰুকৈ লাগে এইটো নেলিখিবা এই তিনিখানি নেলিখিলেও হ'ব ডাইৰেক্ট উদ্যোগকেইটাৰ নাম লিখি দিলে হ'ল ঠিক আছে নেক্সট 8 নম্বৰ 17 শতিকাৰ শেষ আৰু 18 শতিকাৰ আৰম্ভণিৰ কালছোৱাই ভাৰতবৰ্ষৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী সময় লৈছিল উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা এতিয়া এইটো ইম্পৰ্টেণ্ট কিন্তু দেই এই তাৎপৰ্য ব্যাখ্যা কৰা প্ৰশ্নটো আহিব পাৰে পৰীক্ষাত গতিকে এইটোৰ উত্তৰ মই দুটা লিখিছোঁ চোৱা এতিয়া প্ৰথমে এইটো ডাঙৰ উত্তৰ পিছত এই হালধীয়া কালাৰটো সৰু উত্তৰ ঠিক আছে এতিয়া আহা প্ৰথমে ডাঙৰ উত্তৰটো চাই লওঁ 8 নম্বৰ ডাঙৰ উত্তৰটো চাই লোৱা উত্তৰ লিখিবা এনেকৈ এই উক্তিটোৰ তাৎপৰ্য এই যে এই সময়ছোৱাত ভাৰতবৰ্ষত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছিল যিয়ে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছিল উদাহৰণস্বৰূপে 1 নম্বৰ ক্ষমতাৰ পৰিৱৰ্তন এই সময়ছোৱাত মোগল সাম্ৰাজ্য দুৰ্বল হৈ আহিছিল আৰু ইয়াৰ লগে লগে দেশীয় ৰাজ্যসমূহে স্বাধীন হ'বলৈ চেষ্টা কৰিছিল ইয়াৰ ফলত ভাৰতৰ ৰাজনীতি অস্থিৰ হৈ পৰিছিল 2 নম্বৰ ইউৰোপীয় বণিকৰ আধিপত্য এই সময়ছোৱাতেই ইউৰোপীয় বণিকসকলৰ মাজত প্ৰতিযোগিতা উত্তেজিত হৈ উঠিছিল বিশেষকৈ ব্ৰিটিছ আৰু ফৰাচীসকলে নিজৰ বাণিজ্য আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ যুঁজ দিছিল 3 নম্বৰ ৰাজনৈতিক হস্তক্ষেপ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেৱল ব্যৱসায়ীতে সীমাবদ্ধ নাথাকি ভাৰতৰ দেশীয় ৰাজ্যসমূহৰ ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল এই হস্তক্ষেপৰ ফলতেই লাহে লাহে তেওঁলোকৰ শাসনিক শক্তি বৃদ্ধি পাইছিল 4 নম্বৰ অৰ্থনৈতিক ক্ষতি কোম্পানীৰ নীতিৰ ফলত ভাৰতৰ কুটিৰ শিল্প আৰু স্থানীয় উদ্যোগসমূহ ধ্বংস হ'বলৈ আৰম্ভ কৰিছিল যাৰ ফলত ভাৰতীয় অৰ্থনৈতিক জীৱনত এক ডাঙৰ সংকট আহিছিল সেইখিনি আছিল ডাঙৰ উত্তৰটো আৰু সৰু উত্তৰটো এইখিনি চিম্পল এই উক্তিটোৰ তাৎপৰ্য এই যে এই সময়ছোৱাত ভাৰতবৰ্ষত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছিল যিয়ে দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছিল উদাহৰণস্বৰূপে ক্ষমতাৰ পৰিৱৰ্তন ইউৰোপীয় বণিকৰ আধিপত্য ভাৰতৰ কুটিৰ শিল্প আৰু স্থানীয় উদ্যোগসমূহৰ ধ্বংস আদি অ'কে শেষ এই পাঠটোৰ প্ৰশ্নোত্তৰ ইয়াতে শেষ ঠিক আছে একেবাৰে মই 1ৰ পৰা 8লৈকে যিমান প্ৰশ্নোত্তৰ আছিল দি দিলোঁ খালি 6 নম্বৰটো বাহিৰে কাৰণ 6 নম্বৰটো ইম্পৰ্টেণ্ট হয় সেয়েহে এই ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় আহি গ'ল আৰু ন ঠিক আছে চ' এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ কাৰোবাক যদি পাৰ্ট 6টো লাগে মোক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাৰ্ট 6ৰ ওপৰত ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে মই এনেকুৱাই ভিডিঅ' তোমালোকৰ কাৰণে আনি থাকোঁ কাৰণ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় আৰু কমেণ্টত এটা কাম কৰিবাচোন তোমালোকৰ নামকেইটা লিখি দিবাচোন আৰু তোমালোকে ক'ৰ পৰা চাই আছা লিখি দিবা মই তেতিয়া গম পাম অসমৰ কোন ঠাইৰ পৰা মোক মানুহে চাই আছে আৰু তোমালোকৰ ধুনীয়া ধুনীয়া মৰম লগা নামবোৰ কি ঠিক আছে আজিৰ কাৰণে বাই যোৱা পঢ়া কেনেকৈ বাই